2024 মডেল এখন ডিউক 380 জেন 3 পাব আৰু এইখনৰ দামটো হৈছে 2025 এখন আছে মুঠতে আপাচি আৰআৰ চাব পাৰে এইখন বহুত ধুনিয়া কন্ডিশনৰ এখন আছে স্ক্ৰেমলাৰ বহুতে স্ক্ৰেমলাৰ বিচাৰি এসডি আৰু এইখনৰ দামটো আমি কৈছো তো সব 2024 মডেল আছে ডিউক 200 বহুত ধুনিয়া কন্ডিশনৰ আছে এইখন গাড়ীও খনকে যাবা আছে যাবা 42 আৰু ববাত দুখন ডিটেইলছ মই দি আছো যদি কোনবা বিচাৰিছে 220 লেটেস্ট মডেলটো এইখন চাব পাৰে এইখন 2024 মডেল হয় 15000 কিলোমিটাৰ ৰানিং হোৱা 220 পাৰিছে বহুত ধুনিয়া কন্ডিশনৰ ক্লাছিক 350 ষ্টিল ব্লেক কালাৰ হয় এইখন গাড়ী তিনিখনকৈ হিমালয়ান ষ্টকৰ আছে চাব পাৰে গোটেই BS6 দুখন আছে আৰু BS4 ডিটেইলছটো মই দি আছো আপোনালোকে চাই থাকক মাত্ৰ 1200 চলা এখন RC 390 চাব পাৰে 2024 ৰ এফজেড যদি কোনবা লব বিচাৰে তো আপোনালোকে এই স্পটছত ভিজিট কৰিব বহুত ধুনিয়া কন্ডিশনৰ এখন এডভেঞ্চাৰ 390 আৰু তাৰ ওচৰত এখন এডভেঞ্চাৰ 250 এখন চাব পাৰে বহুত ধুনিয়া কালাৰত এখন 2024 ৰ জিক্সাৰ আছে মোৰ ওচৰত চাব পাৰে তো ইয়াত আছে আপোনাৰ ডমিনৰ 250 এখন BS6 আৰু লগতে এখন ওচৰত আছে ডমিনৰ 400 BS4 গাড়ী এভেঞ্চাৰ 220 পাব 2024 ৰ মডেল এভেঞ্চাৰ 220 হৰ্নেট এখন চাব পাৰে আপোনালোকৰ 2.0 মডেল আছে হৰ্নেট আছে দুখনকে নিউ মডেল NS 160 এখন 7 মাহ হৈছে 6 মাহ আৰু 9 মাহ এনেকুৱা গাড়ী হ'ব এখন বহুত ধুনিয়া কন্ডিশনত M250 আছে নতুন গাড়ী হয় এইখন 8 মাহ মান হৈছে এইখন গাড়ী চাব পাৰে এইখন গাড়ী বলে পাইছে এখন হাৰ্লি ডেভিডসন যদি কোনবা হাৰ্লি ডেভিডসন ল'ব বিচাৰে তেতিয়ালে চাই থাকক ভিডিওটো এইবাৰ ইন্ডিপেন্ডেন্স ডে উপলক্ষে আমি 15 আগষ্টলৈকে যদি পাৰ্টিকুলাৰ এই ভিডিওটো চাই বহুত ভাল অফাৰ ৰাখিছো অফাৰটো আপোনালোকৰ এইবাৰ কেছত ললো আপোনালোকে কেছৰ অফাৰ হ'ব কেছ ডিসকাউন্ট আৰু লগতে নতুন কথা আৰু নতুন অফাৰ এটা আহিছে আমাৰ ফাইনান্সৰ ফালৰ পৰা আমাৰ ফাইনান্স কোম্পানীৰ ফালৰ পৰা আপোনালোকে ফাইনান্সত ললো অফাৰ পাব ডিটেইলছটো দি আছো ভিডিওটো স্কিপ নকৰাকে চাই বন্ধুসকল আজি নতুন ভিডিও এটা লৈ আহিছো আপোনালোকৰ মাজলৈ আমাৰ এইচ মটৰছৰ ফালৰ পৰা আৰু এইচ মটৰছৰ সমূহ দৰ্শকক আমাৰ ইউটিউব চেনেল আৰু ফেসবুক আৰু ইনষ্টাগ্ৰাম পেজলৈ মই সকলোকে স্বাগতম জনাইছো তো কথা হল আজি বহুত দিনৰ এটা ফুল ভিডিও বনাম গাড়ী যিমান পাৰো বাহিৰত ষ্টক কৰি আছো বাহিৰত লৈ গেলে দেখাইছো যেহেতু আমাৰ ৰাস্তাৰ অসুবিধা তো আজি ৰবিবাৰ বুলি ৰবিবাৰে ভিডিওটো বনাই আছো তো গাড়ীবোৰ লগ ওলাইছো ভালকে দেখাবলৈ বহুত নতুন নতুন ষ্টক আহিছে মই দেখাই আছো গাড়ী আপোনালোকক ধন্যবাদ জনাইছো সকলোকে আৰু আমাৰ ভিউৱাৰ্ছ আৰু আমাৰ সাবস্ক্ৰাইবাৰ যিখিনি আছে মানে আপোনালোকৰ সাপোৰ্ট আৰু আশীৰ্বাদৰ বাবে আমাৰ চেনেলটো নতুন হিচাপত 4000 অলমোস্ট হ'ব গৈ আছে তো আশা কৰিছো আপোনালোকে 5000 খুব সোনকালে কৰি দিব আমাক আশীৰ্বাদ কৰিব আৰু আজি ইন্ডিপেন্ডেন্স ডে উপলক্ষে আমি আমাৰ ডিলাৰৰ পৰা লগতে ফাইনান্সৰ পৰা বহুতখিনি অফাৰ লৈ আহিছো তো অফাৰৰ বিষয়ে আপোনালোকক কৈ আছো চাই থাকক ভিডিওটো স্কিপ নকৰাকে তো বন্ধুসকল অফাৰৰ বিষয়ে সবিশেষ জনোৱাৰ আগতে মই এটা সৰু ভিউ আপোনালোকক কেমেৰাটো ঘূৰাই দিছো এইখিনি গাড়ী মই দেখাম চাব পাৰে গোটেইখিনি গাড়ী যিখিনি মই আজিলৈকে দেখাম আপোনাক আজি এই ভিডিওটোৰ মাধ্যমেৰে গোটেইখিনি এবাৰ দেখাই দিছো অলপ চাই লওক ভিউটো তো এইখিনি গাড়ী মোৰ ডিলাৰৰ ভিতৰতে আছে তো এইখিনি দেখুৱা হ'ব আৰু লগতে বাহিৰতো বহুতখিনি গাড়ী ওলোৱা হৈছে সেইখিনিও দেখুৱা হ'ব তো আপোনালোকে ভিডিওটো স্কিপ নকৰিব চাওক বৰষুণ দি আছে বৰষুণৰ বতৰ গাড়ীবোৰ ওলাইছিলো কিন্তু এতিয়া বৰষুণ দি দিলে তো বৰষুণতে আৰু বনাব লাগিব মাজে মাজে জোৰকে দিছে আকৌ অলপ ৰৈছে হেনেকে অলপ অসুবিধা হৈছে আৰু তাৰ মাজতে বনাম আৰু ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক বহুতখিনি ভাল ভাল গাড়ী দেখাম আৰু ইয়াৰ মাজত আপোনালোকে বিচৰা গাড়ীটো হয়তো থাকিব পাৰে কিন্তু আপোনালোকে যদি স্কিপ কৰে হয়তো আপোনাৰ ভিডিওৰ গুছি যাব চাব নাপাব তো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক যিমান পাৰো ভাল ভাল গাড়ী একচুয়ালি আপোনালোকে যিখিনি মানে আমাৰ ভিউৱাৰ্ছ আৰু সাবস্ক্ৰাইবাৰ আপোনালোকে গমে পায় যে আমি যিখিনি দাম কো অলমোস্ট দামটো আমাৰ এনেকুৱা থাকে কি আমি একেবাৰে দিব পাৰোটো কো তাতৰ মাজত আমি কেছত ললে কেছ ডিসকাউন্ট দিও তো ভালকে শুনিব অফাৰখিনি কৈ দিছো তো যদি আপোনালোকে আমাৰ পৰা যিকোনো গাড়ীখন কেছত লয় আপোনালোকে 70000 ৰ ভিতৰত যিকোনো গাড়ী ললে বিলো 70000 আপোনালোকে কেছ ডিসকাউন্ট পাব 3000 আৰু 70 ৰ ওপৰৰ পৰা আপোনালোকে আপ টু 1.5 লাখ লৈকে আপোনালোকে যিকোনো গাড়ীত 5000 ডিসকাউন্ট পাব আৰু 1,51,000 ৰ আপ আমাৰ আছে মোটামুটি 3 লাখলৈকে গাড়ী আছে দেখাম মই ভিডিওত গোটেইখিনি গাড়ীতে আপোনালোকে আপ টু 10000 পাব কেছ ডিসকাউন্ট এতিয়া কথা হল ফাইনান্সৰ ফালৰ পৰা আমাৰ এটা নতুন এটা স্কিম আহিছে ফাইনান্সৰ ফালৰ পৰা অফাৰ আহিছে এতিয়া যদি আপোনালোকে আমাৰ পৰা যিকোনো এখন গাড়ী লয় কেছতে লওক বা ফাইনান্সতে লওক আপোনালোকে প্ৰত্যেকখন গাড়ীতে এটা হেলমেট আৰু ফুল টেংক পেট্ৰল আমাৰ ফালৰ পৰা ফ্ৰী পাব আৰু লগতে যদি কেছত ল'ব বিচাৰে তেতিয়া কেছত ললে পাব আপোনালোকে পাৰ্টিকুলাৰ এই ভিডিওটো চাই আহিলে 15 আগষ্টলৈকে ইন্ডিপেন্ডেন্স ডে উপলক্ষে পাব আপোনালোকে কেছ ডিসকাউন্ট যিখিনি পাবলৈ কেছ ডিসকাউন্টৰ কথাখিনি কৈ দিলো আৰু যদি আপোনালোকে ফাইনান্সত লয় তেতিয়া হলে কেছ ডিসকাউন্ট নাপায় কিন্তু ফাইনান্সৰ ফালৰ পৰা যিকোনো বাইক বা স্কুটি আপোনালোকে যদি ক্ৰয় কৰে ৰিফাইনান্সত তেতিয়া হলে আপোনালোকে কেছবেক পাব ফাইনান্সৰ ফালৰ পৰা 3000 আৰু এইটো মই আপোনালোকক কৈ দিছো আৰু এই অফাৰটো ভেলিড আছে 15 আগষ্ট ইন্ডিপেন্ডেন্স ডে উপলক্ষে 15 আগষ্টলৈকে তো পাৰ্টিকুলাৰ এই ভিডিওটো লৈ তো আপোনালোকে এইটো চাব যাতে
ভিডিঅ'টো চাই অহাৰ পিছত বহুতে ক্লেইম কৰে, ভিডিঅ'টো ধৰক নাচাই গাড়ীখন লৈ যোৱাৰ পিছত ক্লেইম কৰে। তো আহি আমাক ভিডিঅ' ক'ব যে দাদা এইটো ভিডিঅ' চাইছিলো, এইখিনি দাম কোৱা হৈছে আৰু এইখিনি অফাৰ দিছে, তো নিশ্চয় পাব। তো বহুত বেছি দীঘল কথা কৈ দিলো আজিৰ ভিডিঅ'টো, তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। তো বন্ধুসকল গাড়ীবোৰ ওলাইছিলো কিন্তু উপায় নাই, বৰষুণ দিলে, তো ছাতি লৈ হ'লেও ভিডিঅ'টো বনাব লাগিব। গোটেইখিনি গাড়ী যিহেতু ইমান কষ্টকে ওলালো। তো প্ৰথমতে দেখাই আছো, চাব পাৰে এইখন MT-15 2024 মডেল হয় আৰু V2 মডেল হয়, বহুতে ভাল কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচটো হ'ব মাত্ৰ 1,62,000। নেক্সট আৰু এখন MT মই একেলগে দেখাই দিছো, এখন চাব পাৰে, এখন V1 মডেল ফাৰ্ষ্ট মডেলটো হয়, আপোনালোকৰ 2021 মডেল হয় আৰু ৰানিং 23,000 আছে মাত্ৰ, আৰু এইখন গাড়ীৰ প্ৰাইচটো হৈছে 1,11,000, 1,11,000 টকা। তো বন্ধুসকল এইবাৰ চাব পাৰে 2024 এখন FZ আছে, যদি FZ ভিত্তি কিবা বিচাৰি আছে 24 মডেল হয় আৰু ৰানিং আছে 11,000 আৰু এইখনৰ প্ৰাইচ হ'ব 1,05,000, 1,05,000 টকা। ইয়াতে দেখিবলৈ পাইছে এখন RS200 আছে, গ্ৰে কালাৰ, 2022 মডেলৰ গাড়ী হয়, BS6 গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো মাত্ৰ 1,05,000, 1,05,000 টকা। নেক্সট চাব পাৰে আৰু এখন 22 মডেলৰ আছে, মাৰ্চ মাহৰ গাড়ী হয়, BS6 RS200 হোৱাইট কালাৰৰ আছে আৰু এইখনৰ প্ৰাইচটো হৈছে মাত্ৰ 1,08,000, 1,08,000 টকা। নেক্সট চাব পাৰে এখন জিক্সাৰ দেখাইছো, 2024 মডেল জিক্সাৰ হয়, লেটেষ্ট গাড়ী হয়, তো লেটেষ্ট লুক, 8,500 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো হ'ব 1,05,000 টকা, 1,05,000। নেক্সট গাড়ী চাব পাৰে আৰু এখন 2021 মডেলৰ হয়, R15 V3 গ্ৰে কালাৰৰ আছে, বহুত ধুনীয়া কণ্ডিশ্যনতে ফুল গেটআপত থকা গাড়ী হয়, 21 লাষ্টৰ ফালৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো হ'ব 1,18,000, 1,18,000 টকা। নেক্সট চাব পাৰে এখন RR310, যদি নতুনত কোনোবাই ল'ম বুলি ভাবি আছে তেতিয়াহ'লে মই 1 লাখৰ এপ্ৰক্স 1 লাখ টকা ডিছকাউণ্ট দিম। 2025 মডেল হয়, বম্বাৰ গ্ৰেড টপ মডেল গাড়ী, য'ত নেকি আপোনালোকৰ 330-40 মান পৰি যায় আৰু মাত্ৰ 4,000 চলিছে এখন গাড়ী আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছো 2,39,000, 2,39,000 টকা। নেক্সট চাব পাৰে RC390 এখন দেখাইছো, 2024 মডেল হয়, মাৰ্চ মাহৰ গাড়ী, একদমেই কম চলা, মাত্ৰ 1,200 চলিছে, 1200 কিলোমিটাৰ চলা RC390 পাব এইচ মটৰ্ছত, 2024 মডেল গাড়ী আৰু প্ৰাইচ হৈছে এইখনৰ 2,38,000, 2,38,000 টকা হ'লে এইখন গাড়ী মই দি দিম। তো এইবাৰ দেখাই আছো আপোনাক চাব পাৰে 2023 মে মাহৰ গাড়ী হয়, 12,000 চলা ESD স্ক্ৰেমলাৰ, বহুতে বিচাৰে, বহুত ভাল কণ্ডিশ্যনত আছে এখন গাড়ী, মাত্ৰ 12,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো হ'ব 1,35,000, 1,35,000 টকা। নেক্সট চাব পাৰে ESD ৰোডষ্টাৰ, যদি কোনোবাই ভাবিছে অলপ হেভি চিচি গাড়ী কম বাজেটত চলাম, ESD ৰোডষ্টাৰ 2022 মডেলৰ গাড়ী হয়, মে মাহৰ BS6, 20,000 ৰানিং আছে, প্ৰাইচ আছে মাত্ৰ 1,05,000, 1,05,000 টকা। নেক্সট চাব পাৰে এখন জাভা 42, এইখন 2023 নৱেম্বৰ মাহৰ গাড়ী হয়, 2023 একেবাৰে লাষ্টৰ গাড়ী, মাত্ৰ 11,000 চলিছে আৰু এইখনৰ প্ৰাইচটো আহিব 1,32,000, 1,32,000 হ'লে এইখন দি দিম। নেক্সট চাব পাৰে ববাৰ, যদি কোনোবাই ববাৰ ল'ম বুলি ভাবিছে, তো এইখন 2023 নৱেম্বৰ মাহৰ চেম ইয়েৰৰ চেম মান্থৰে গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছো 1,43,000, 1,43,000 ল'ব পাৰিব। তো এইবাৰ দেখাইছো হান্টাৰ 350 ৰয়েল এনফিল্ডৰ 2023 ডিচেম্বৰ, তো আপোনালোকে 24 ভাবি চলিব পাৰে, একো নাই, 1.5 বছৰৰ গাড়ী হয়, 20,000 ৰানিং আছে, E20 মডেল আৰু এইখনৰ প্ৰাইচ হৈছে মাত্ৰ 1,45,000। নেক্সট চাব পাৰে এখন ক্লাছিক 350 ষ্টিল ব্লেক কালাৰ হয় আৰু 2023 এপ্ৰিল মাহৰ গাড়ী হয় এইখন গাড়ী আৰু ইয়াৰ প্ৰাইচটো হৈছে 1,73,000, 1,73,000 টকা। নেক্সট চাব পাৰে এখন ক্লাছিক 350 আৰু এখন আছে, বহুত ধুনীয়া কণ্ডিশ্যন, ধুনীয়া কালাৰ, 2019 নৱেম্বৰ মাহৰ গাড়ী হয়, 30,000 এপ্ৰক্স চলিছে এখন গাড়ী আৰু এইখনৰ প্ৰাইচটো আছে মাত্ৰ 1,05,000, 1,05,000 টকা হ'লে দি দিম। নেক্সট চাব পাৰে গান মেটেল কালাৰ ক্লাছিক 50 BS মডেল, বহুত ডিমাণ্ডেড হয়, 2019 ফাৰ্ষ্ট বা 18 লাষ্ট হ'ব, 22,000 মান ৰানিং আছে এখন গাড়ী আৰু বহুত ধুনীয়া কণ্ডিশ্যনত আছে, ফুল গেটআপত আছে আৰু এইখনৰ প্ৰাইচটো হ'ব 1,05,000, 1,05,000 টকা। নেক্সট চাব পাৰে আৰু এখন ক্লাছিক 350 সিগনেল মডেল, 2020 টপ মডেল গাড়ী হয়, 20 মডেলটোৰ টপ মডেল গাড়ী, 2020 চনৰ গাড়ী হয়, 21,000 ৰানিং আছে, প্ৰাইচ আছে মাত্ৰ 1,18,000, 1,18,000 টকা। তো এইবাৰ দেখিবলৈ পাইছে এখন হিমালয়ান BS4 2018 লাষ্টৰ গাড়ী হয়, BS4 মডেল গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছো 1,29,000, 1,29,000 টকা। ইয়াৰ ওচৰত হ'ব পাৰিছে আৰু এখন মই দেখাই আছো হিমালয়ান BS6, হিমালয়ান 411 2020 মডেল হয়, BS6 মডেল হয়, 26,000 মান ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো হ'ব 1,49,000, 1,49,000। নেক্সট হ'ব পাৰে আৰু এখন হিমালয়ান 2023 মডেল হয়, ৰানিং কম আছে, মই একজেক্ট ক'ব নোৱাৰিম, চাব লাগিব, তাতে বেছি চলা নাই, গাড়ী ফুল গেটআপত আছে এখন গাড়ী, এইখনৰ প্ৰাইচটো হৈছে 1,85,000, 1,85,000। নেক্সট চাব পাৰে এখন এডভেঞ্চাৰ 390 দেখাইছো, 2020 একেবাৰে ডিচেম্বৰৰ গাড়ী হয়, আপোনালোকে 21 বুলি ধৰি চলিব পাৰে, গাড়ীখন ৰানিং অলপ বেছি আছে, 41,000
তো এইটো মডেলৰ গাড়ী অলমোষ্ট 2 লাখৰ ওপৰত বিক্ৰী হয়, কিন্তু যেহেতু 41,000 চলিছে তো এখন গাড়ী প্ৰাইচটো ৰাখিছো মই মাত্ৰ 1,79,000 1,79,000 হলে আপোনালোকে নিব পাৰিব এডভেঞ্চাৰ 390। নেক্সট দেখাইছো চাব পাৰে এডভেঞ্চাৰ 250 KTM ফলৰ ফালৰ পৰা এডভেঞ্চাৰ 250 2021 ৰ মডেল গাড়ী হয়, BS6 গাড়ী হয়, 28,000 ৰানিং আছে আৰু ইয়াৰ প্ৰাইচ হৈছে মাত্ৰ 1,65,000। চাব পাৰে এখন এক্সপালছ লৈ আহিছো, এক্সপালছ 204V হয়, বহুতে ধুনীয়া লুকত আছে, ধুনীয়া কালাৰত আছে, ফুল গেটআপত আছে গাড়ী, 2022 মডেলৰ গাড়ী হয়, টায়াৰ আছে গোটেই ওকে আছে, স্ক্ৰেচলেছ গাড়ী আৰু এইখন গাড়ী যদি ল'ব বিচাৰে ইয়াৰ প্ৰাইচটো হ'ব 95,000। নেক্সট আৰু এখন এক্সপালছ দেখাইছো 2023 মডেল গাড়ী হয় এইখন, আৰু এইখন গাড়ী আপোনালোকৰ কিলোমিটাৰ চলিছে 13,000 সৰি 2023 নহয় 2022 মডেলৰ গাড়ী হয়, আৰু ইয়াত সাইলেন্সাৰ মডিফাই লগোৱা আছে, অৰিজিনেল সাইলেন্সাৰ লগাই থোৱা নাই, তো সেই গতিকে গাড়ীখনৰ দাম ৰাখিছো মই মাত্ৰ 85,000 হলে এখন গাড়ী লৈ যাব পাৰিব। তো নেক্সট হ'ব পাৰে পালসাৰ 220 যদি কিবা BS4 ল'ব বিচাৰে 2019 ৰ মডেল গাড়ী হয়, ফুল গেটআপত থকা গাড়ী হয়, আৰু এইখনৰ প্ৰাইচটো আহিব 65,000। নেক্সট হ'ব পাৰে ইন্টাৰসেপ্টৰ 650 2019 ৰ মডেল BS4 গাড়ী, ৰানিং একেবাৰে কম, মাত্ৰ 7,000 ৰ আশে-পাশে চলিছে এখন গাড়ী, আৰু এখন গাড়ী যদি ল'ব বিচাৰে প্ৰাইচটো হ'ব মাত্ৰ 1,68,000 1,68,000 টকা। তো দেখাইছো চাব পাৰে এখন হন্ডা সাইন যদি কোনোবা বিচাৰে কম সিসি গাড়ী লাগে, তো 2022 মডেলৰ আছে SP 125 হয়, আৰু এইখনৰ প্ৰাইচটো মই কৈছো 59,000 হলে এখন গাড়ী লৈ যাব পাৰিব। তো চাব পাৰে এবাৰ দেখাইছো পালসাৰ 220 2024 ৰ জুলাই মাহৰ গাড়ী, মানে অলমোষ্ট 1 বছৰ হৈছে, ৰানিং আছে 15,000, ব্লেক ব্লু কালাৰ, খুব ধুনীয়া কালাৰৰ আছে গাড়ীখন, আৰু এইখন গাড়ী যদি ল'ব বিচাৰে ইয়াৰ প্ৰাইচটো হ'ব 1,15,000 1,15,000 টকা। ইয়াৰ ওচৰত আৰু এখন আছে 2024 ৰে মডেল হয়, জুলাই মাহৰে গাড়ী হয়, আপোনাৰ TVS ৰনিন BS6 ৰেড কালাৰত আছে, 7,100 মাত্ৰ ৰানিং হৈছে, একেবাৰে কম চলা গাড়ী, আৰু পাব এইচ মটৰছত, আৰু ইয়াৰ প্ৰাইচটো হ'ব 1,15,000 1,15,000 টকা। ইয়াৰ ওচৰত চাব পাৰে আৰু এখন KTM Duke 250 আপোনালোকে দেখিব পাইছে, 2024 মডেল হয়, 2024 ৰ মডেল হয়, মাত্ৰ 13,000 ৰানিং আছে, একেবাৰে কম চলা গাড়ী, প্ৰাইচ আছে 1,59,000। নেক্সট দেখাইছো চাব পাৰে KTM Duke 390 Gen 2 মডেল হয়, এখন 16,000 এপ্ৰক্স চলিছে, 2023 মডেলৰ গাড়ী হয়, বহুতেই ধুনীয়া কণ্ডিশ্যনত আছে এইখন গাড়ী, আৰু এইখন গাড়ীৰ প্ৰাইচটো আহিব 2,62,000। তো বন্ধুসকল বহুতে মোক 390 Gen 3 কাৰণে মেছেজ কৰি আছিলে, তো এইবাৰ দেখাইছো KTM Duke 390 Gen 3 মডেল হয়, 2024 ৰ মডেল হয়, একেবাৰে ৰানিং কম আছে, মাত্ৰ 8,000 চলা গাড়ী, বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন, আৰু এইখনৰ প্ৰাইচটো মই কৈছো 2,69,500। তো এবাৰ দেখিবলৈ পাইছে দেখাই আছে এখন NS 160 BS6 মডেল হয়, 2021 ৰ গাড়ী হয়, বহুত ধুনীয়া কেটাপত আছে, চাব পাৰে ফুল লুকত আছে গাড়ী, আৰু দাম বেছি ৰাখা নাই, মাত্ৰ 74,000 ৰাখিছো, 74,000 হলে এখন গাড়ী ল'ব পাৰিব। নেক্সট দেখাই যাব পাৰে NS এখন 125 হয়, আৰু এইখনৰ মডেলটো হৈছে 2023 ডিসেম্বৰ, মানে 1.5 বছৰ হৈছে, অলমোষ্ট 24 ক'ব পাৰে, 22,000 কিলোমিটাৰ ৰানিং আছে, আৰু ইয়াৰ প্ৰাইচটো হ'ব 69,500 লৈ এখন ল'ব পাৰিব। নেক্সট এখন NS 200 দেখাইছো, BS4 হয়, 2019 ৰ মডেল হয়, আৰু প্ৰাইচ বেছি ৰাখা নাই, 78,500। নেক্সট দেখাইছো চাব পাৰে NS 160 আপোনাৰ 2024 ৰ লাষ্ট ফালৰ গাড়ী হয়, 9 মান ৰানিং আছে, 9 মাহ ৰানিং এখন গাড়ী, আৰু এই চাব পাৰে নিউ মডেল লাইটটো হয়, নতুন লুকটো হয়, আৰু ইয়াৰ প্ৰাইচটো মই ৰাখিছো 1,25,000 1,25,000 টকা। নেক্সট চাব পাৰে আৰু এখন দেখাইছো NS 160, এইখন মই চাই দিছো, ইয়াৰ ডিটেইলছটো চাই দিছো, এইখন 6 মাহৰ গাড়ী হয়, 7 মাহৰ গাড়ী, সৰি 7 মান হৈছে গাড়ীখন, আৰু এইখনৰ প্ৰাইচটো আহিব 1,19,000 1,19,000 টকা আহিব, 1,19,000। নেক্সট দেখাইছো আৰু এখন NS 125, আৰু এইখনৰ মডেলটো হৈছে 2024 ৰ এপ্ৰিল মাহৰ গাড়ী হয়, 13,000 চলিছে, একেবাৰে কম চলা গাড়ী, প্ৰাইচ আছে মাত্ৰ 73,000 লৈ ল'ব পাৰিব। নেক্সট এখন NS 200 দেখাইছো, 2022 মডেলৰ গাড়ী হয়, ভাল লুকত আছে, আৰু এইখন গাড়ী প্ৰাইচটো আহিব 1,03,000 1,03,000 টকা। দেখাইছো এখন ডমিনৰ 400 BS4 গাড়ী, এইখন 2019 ৰ গাড়ী হয়, 30,000 এপ্ৰক্স চলিছে এখন গাড়ী, ভাল লুকতে আছে, আৰু এইখনৰ প্ৰাইচটো মই কৈছো 92,000 হলে এখন ল'ব পাৰিব। নেক্সট চাব পাৰে আৰু এখন ডমিনৰ আছে, এখন 250, আৰু এইখন 2024 ৰ মডেল হয়, 18,000 চলিছে, এখন BS6 গাড়ী হয়, আৰু ইয়াৰ প্ৰাইচটো হৈছে 1,47,000। অকল বৰষুণৰ লগত যুদ্ধ শেষ, তো এতিয়া ছাতি কৰিলো বন্ধ, আৰু দেখাই আছো আপোনালোকৰ ভিতৰত গাড়ী, তো আহক আপোনালোকে ভিতৰত দেখাই আছো যিখিনি মোৰ শ্বৰুমৰ ভিতৰত গাড়ী আছে। তো ডিলাৰৰ ভিতৰত আহি গলো, এতিয়া ডিলাৰ প্ৰথম গাড়ী দেখাই আছো ডিলাৰৰ ভিতৰত, আপাচি RR 310, এইখনো 2025 ৰ মডেল হয়, মাত্ৰ 562 চলিছে, মাত্ৰ 562 কিলোমিটাৰ চলা এখন গাড়ী, প্ৰাইচ ৰাখিছো আগৰ RR খনৰ লগতে সেম 2,39,000।
নেক্সট দেখিবলৈ পাইছে এখন R15 V4 2023 মডেলৰ গাড়ী হয় মাজৰ গাড়ী হ'ব মাত্ৰ 8500 চলিছে ইয়াৰ প্ৰাইসটো ৰাখিছো মই 1,43,000 নেক্সট দেখিবলৈ পাইছে আৰু এখন R15 S V3 মডেল হয় S মডেল এইখনো 2023 মডেলৰ গাড়ী হয় মাত্ৰ 7900 চলা খুব ধুনীয়া মেট ফিনিশ কালাৰ গাড়ী হয় আৰু এই প্ৰাইসটো মই ৰাখিছো 1,30,000 নেক্সট হবে আৰু এখন R15 V4 দেখিবলৈ পাইছে আপোনাৰ M মডেল হয় এখন আৰু 2023 এপ্ৰিল মাহৰ গাড়ী হয় আৰু এখন 11,000 চলিছে আৰু ইয়াৰ প্ৰাইসটো ৰাখিছো মই 1,47,000 নেক্সট হ'ব পাৰে RC 125 যদি 1 লাখৰ ভিতৰত মই বিচাৰি আছে মাত্ৰ 99,000 মই দি দিম 2022 মডেল BS6 গাড়ী হয় 13,000 চলিছে 13,000 চলা গাড়ী RC 125 99,000 নেক্সট হ'ব পাৰে 2024 ৰ আৰু এখন এপ্ৰিল মাহৰ গাড়ী RC 390 মাত্ৰ 2,100 চলিছে প্ৰাইস ৰাখিছো 2,38,000 তো এবাৰ দেখিবলৈ পাইছে ডিউক 200 BS6 হয় 2023 মাৰ্চ মাহ লাষ্ট অফ গাড়ী হয় মোটামুটি সেপ্টেম্বৰ অক্টোবৰ গাড়ী হয় মাত্ৰ 2,000 চলিছে একেবাৰে কম চলা গাড়ী প্ৰাইস আছে 1,56,000 নেক্সট হ'ব আৰু এখন ডিউক 250 দেখাইছো জেন 3 মডেল হয় 2023 নৱেম্বৰ মাহ গাড়ী 1 বছৰ 7 মাহ হৈছে 22,000 ৰানিং আছে প্ৰাইস ৰাখিছো মাত্ৰ 1,78,000 নেক্সট দেখা পাব আছে আপোনালোকে দেখাইছো ডিউক 390 BS6 2023 মডেল 2023 মডেল 19,000 চলিছে প্ৰাইস ৰাখিছো মই 2,65,000 নেক্সট হ'ব MT15 2024 ৰ জুলাই মাহৰ গাড়ী হয় 13,000 ৰানিং আছে প্ৰাইস ৰাখিছো 1,62,000 নেক্সট হ'ব হাসভাৰ্না স্মাৰ্ট প্লেন এখন 2021 ৰ মডেল গাড়ী হয় আৰু 29,000 চলিছে ইয়াৰ প্ৰাইসটো ৰাখিছো মাত্ৰ 1,25,000 নেক্সট দেখাইছো এখন এভেঞ্জাৰ 220 2024 ৰ মডেল হয় 6,000 ৰানিং আছে এখন গাড়ী বহুত ধুনীয়া কন্ডিশন E20 মডেল প্ৰাইস আছে 88,000 নেক্সট হ'ব পাৰে এখন দেখাইছো মই ইন্টাৰসেপ্টৰ 650 BS6 2023 ডিসেম্বৰ মাহৰ গাড়ী হয় অলমোস্ট 24 ৰে ক'ব পাৰে আৰু ৰানিং হৈছে এখন 8,155 8,000 চলা মাত্ৰ গাড়ী আৰু এইখনৰ প্ৰাইসটো ৰাখিছো মই 2,45,000 2,45,000 টকা নেক্সট হ'ব পাৰে আৰু এখন দেখাইছো মই এখন হাৰ্লি ডেভিডসন যদি কোনোবা ল'ব বিচাৰে মোৰ ওচৰত এক পিস আছে আৰু এখন হাৰ্লি ডেভিডসন XG 750 ষ্ট্ৰীট মডেল হয় 2017 ৰ গাড়ী হয় ৰানিং হৈছে মাত্ৰ 17,000 17,000 চলিছে ইয়াৰ প্ৰাইসটো ৰাখিছো মই 3,25,000 3,25,000 টকা দাম তো দেখাইছো এবাৰ TVS Apache 2V 160 RTR হয় আৰু 2024 ৰ মাৰ্চ মাহৰ গাড়ী হয় 9,000 মাত্ৰ ৰানিং আছে প্ৰাইস এখনৰ আছে 1,19,000 টকা 1,19,000 নেক্সট দেখাইছো RS 200 2024 ৰ গাড়ী হয় মাত্ৰ 10,000 চলিছে প্ৰাইস ৰাখিছো মই এখন 1,35,000 1,35,000 টকা নেক্সট হ'ব পাৰে 2023 অক্টোবৰ মাহৰ গাড়ী হয় RS 200 মাত্ৰ 3,500 চলিছে প্ৰাইস আছে 1,29,000 নেক্সট দেখাইছো NS 160 2023 আগষ্ট মাহৰ গাড়ী হয় 17,000 ৰানিং আছে আৰু এখন USD ফগ হয় আৰু এখনৰ প্ৰাইসটো মই ৰাখিছো 1,05,000 1,05,000 টকা নেক্সট হ'ব পাৰে পালসাৰ N250 মাত্ৰ 8 মাহ হৈছে 8 মান্থ ৰানিং আৰু 5,000 কিলোমিটাৰ ৰানিং আছে একেবাৰে কম চলিছে আৰু এখনৰ প্ৰাইসটো আছে 1,19,000 1,19,000 টকা নেক্সট হ'ব পাৰে ডমিনৰ 400 2017 লাষ্ট 18 ফাৰ্স্ট হ'ব BS4 18,000 চলিছে কিন্তু BS4 হলো একদম নতুন নিচিনা হৈ আছে গাড়ীখন বহুত বেছি ভাল কন্ডিশন ভালতকেও ভাল আৰু এইখনৰ প্ৰাইসটো আহিব 99,000 নেক্সট হ'ব পাৰে 2021 মডেলৰ হয় ডমিনৰ 400 গ্ৰীন কালাৰত আছে BS6 30,000 মাত্ৰ চলিছে ইয়াৰ প্ৰাইসটো ৰাখিছো মই 1,49,000 নেক্সট হ'ব পাৰে NS 400 Z মডেল 7,300 ৰানিং আছে আৰু ইয়াৰ এজটো হৈছে 9 মান্থ 9 মাহৰ গাড়ী 9 মাহৰ গাড়ী 7,000 ৰানিং প্ৰাইস আছে 1,62,000 নেক্সট হ'ব পাৰে হৰ্নেট 2.0 2023 ডিসেম্বৰ তো 1.5 বছৰ অলমোস্ট হৈছে এখন গাড়ী 8,000 চলিছে ৰানিং আৰু প্ৰাইসটো ৰাখিছো 82,000 নেক্সট হ'ব পাৰে Yamaha FZX আপোনাৰ 2023 মডেলৰ গাড়ী হয় 9,900 চলিছে প্ৰাইস আছে 85,000 নেক্সট হ'ব পাৰে ক্লাছিক 350 বহুত ধুনীয়া লুক ধুনীয়া কালাৰত আছে 2023 অক্টোবৰ মাহৰ গাড়ী হয় 12,000 ৰানিং আছে আৰু মিনিমাম প্ৰাইস যদি 1,68,500 নেক্সট হ'ব পাৰে পালসাৰ 150 BS6 বহুতে বিচাৰে 2024 ৰ মডেল গাড়ী হয় 12,000 চলিছে আৰু প্ৰাইস ৰাখিছো 1,05,000 1,05,000 টকা নেক্সট হ'ব পাৰে হান্টাৰ 350 আৰু এখন 2024 ৰ মডেল গাড়ী হয় 19,000 চলিছে E20 মডেল প্ৰাইস আছে 1,53,000 নেক্সট দেখাই আছো মই চাব পাৰে থান্ডাৰবাৰ্ড 350X আৰু এখন 2019 ৰ মডেল হয় আৰু ইয়াৰ প্ৰাইসটো ৰাখিছো মই মাত্ৰ 87,000 ল'ব পাৰিব তো বন্ধুসকল এবাৰ স্কুটি কেইখনমান দেখাম তো যদি কোনোবাই স্কুটি মানে নালাগে বাইক চোৱা হৈ গৈছে তো আপোনালোকে ভিডিওটো এতিয়া স্কিপ কৰিলে কথা নাই তো স্কুটি যদি কোনোবা ল'ব বিচাৰে তো ভিডিওটো স্কিপ নকৰাকে এবাৰ দেখাই থাকক মই ঠাই কম আছে মই ইয়াতে যিমান পাৰো কেমেৰাটো অলপ মিলাই কেনে মই দেখাই দিছো নেক্সট হ'ব পাৰে এখন ইয়াতে মই এৰক্স দেখাইছো অলপ জাগাৰ অসুবিধা বাৰু তথাপি দেখাইছো 2024 ৰ মডেল এৰক্স হয়
আৰু ইয়াৰ প্ৰাইচটো ৰাখিছোঁ মই 1,38,000 দেখাই দিছোঁ ৰ'ব অলপ অসুবিধা পাইছোঁ 24 এপ্ৰিল মাহৰ গাড়ী আৰু এইখন 9,000 চলিছে আৰু ইয়াৰ প্ৰাইচটো হৈছে 1,38,000 নেক্সট ইয়াৰ ওচৰত এখন 24 মডেলৰ এক্টিভা 6G আছে ইয়াৰ প্ৰাইচ ৰাখিছোঁ 72,000 নেক্সট 23 মডেলৰ এক্টিভা 6G আছে আৰু এইখনৰ প্ৰাইচ হৈছে 65,000 নেক্সট আৰু এখন 24 মডেলৰ হয় হোৱাইট কালাৰ এক্টিভা 6G আৰু সৰি এক্টিভা 6G হয় আৰু এইখনৰ প্ৰাইচটো আছে 75,000 এখন 21 মডেলৰ এক্টিভা 6G আৰু ইয়াৰ প্ৰাইচটো ৰখা হৈছে 55,000 ৰখা হৈছে নেক্সট এখন জুপিটাৰ এখন দেখা দিছোঁ চাব পাৰে 2024 মডেলৰ জুপিটাৰ ক্লাছিক হয় বহুত ভাল কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচটো 72,000 আছে নেক্সট এখন 2020 মডেলৰ এখন আছে এক্টিভা আৰু এইখনৰ প্ৰাইচটো আছে 54,000 নেক্সট এখন 18 মডেলৰ ৰেড কালাৰৰ এখন আছে 18 বা 19 হ'ব প্ৰাইচ আছে 45,000 নেক্সট এক্টিভা 125 আছে 2018 মডেলৰ আৰু এইখনৰ যদি ল'ব বিচাৰে 39,000 পাই যাব ডিঅ লেটেষ্ট মডেল 2024 আৰু এইখন গাড়ী প্ৰাইচটো আছে 72,000 তো এইখন এখন এক্টিভা খুব ধুনীয়া কালাৰত আছে দেখাব অলপ কিবাকে দেখাই আছো এই চাওক বহুত ধুনীয়া কালাৰ এইখন এক্টিভা 2022 মডেলৰ গাড়ী হ'ব চাব পাৰে 22 মডেলৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো যদি ল'ব বিচাৰে 63,000 আহিব বহুত ধুনীয়া কণ্ডিশ্যন গাৰ্ড চাৰ্ড একদম গেটাপত আছে গাড়ী চাব পাৰে তো এইখন দেখাইছোঁ 24 মডেলৰ এক্টিভা 125 আৰু এইখন যদি ল'ব বিচাৰে ইয়াৰ প্ৰাইচটো আহিব 68,000 নেক্সট এইখন আৰু এখন চাব পাৰে এইটো কালাৰত 2022 মডেলৰ এক্টিভা আছে দেখাই দিছোঁ 22 মডেলৰ এক্টিভা 6G আৰু এইখনৰ প্ৰাইচটো আছে 62,000 নেক্সট এখন চাব পাৰে এপ্ৰিলিয়া SXR 160 2023 মডেলৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো আছে 65,000 নেক্সট এখন চাব পাৰে 2023 মডেলৰ এভিনিছ সুজুকি প্ৰাইচ আছে 65,000 হৈছে BS4 ডিঅ আছে ৰেড কালাৰত 1819 মানৰ মডেল হ'ব প্ৰাইচটো আছে 45,000 এন্ট্ৰক আছে 2022 মডেলৰ গাড়ী হ'ব এন্ট্ৰক আৰু প্ৰাইচ হ'ব 55,000 ইয়াত এখন এন্ট্ৰক আৰু আছে 2024 মডেল প্ৰাইচটো ৰেচ এডিশ্যন হয় 72,000 আহিব নেক্সট এখন আৰু এখন চাব পাৰে সুজুকি এভিনিছ 2022 মডেলৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইচটো আহিব 65,000 নেক্সট জুপিটাৰ 2022 মডেলৰ গাড়ী প্ৰাইচ আহিব 55,000 এভিনিছ 2023 মডেলৰ গাড়ী হয় ব্লেক কালাৰত আছে আৰু প্ৰাইচ আহিব 68,000 ইয়াৰ ওচৰত এখন আছে সুজুকি বাৰ্গমেন 2023 মডেলৰ গাড়ী হয় প্ৰাইচটো আছে 68,000 ইয়াত এখন জুম আছে 2024 মডেল গাড়ী হ'ব জুমখন আৰু এইখনৰ প্ৰাইচটো হ'ব 68,000 অকল যিমান দূৰ পাৰোঁ আজি বাইক আৰু স্কুটি মই আপোনালোক দেখাবলৈ যত্ন কৰিলোঁ গোটেইখিনি দেখালোঁ আৰু বহুতো ষ্টক আছে দেখাব নোৱাৰিলোঁ ডিটেইলছ দিয়াৰ চেষ্টা কৰিছোঁ যিমান দূৰ পাৰোঁ মিটাৰখিনি ক'লোঁ যিখিনি পাৰা মই ক'ব নোৱাৰিলোঁ তো কিয়নো বহুত গাড়ী বেটাৰী চেটাৰী ডাউন থাকে তো মোবাইল নম্বৰ স্ক্ৰীনত দিয়া আছে আপোনালোকে বিশেষ ডিটেইলছৰ কাৰণে কল বা হোৱাটছআপ কৰিব পাৰিব আৰু ফাইনেন্স ফেচিলিটি এভেইলেবল আছে তাৰ কাৰণেও কল কৰিব আৰু অফাৰ যিখিনি মই কৈছিলোঁ সেইখিনি প্ৰথমতে অফাৰখিনি কৈ দিয়া হৈছে অফাৰখিনিৰ বিষয়ে আপোনালোকক অফাৰখিনি কৈ দিয়া হৈছে ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে আৰু আমাৰ ডকুমেণ্টছ চাৰ্জটো আমি গাড়ীৰ এক্সট্ৰাকৈ থাকে এইটো আগৰ ভিডিঅ' যিখিনি মানুহে চাইছে বা গাড়ী লৈছে গম পাই নিশ্চয় কিয়নো ডকুমেণ্ট চাৰ্জেছটো বেলেগ এইকাৰণে ৰাখিছোঁ অকল RCৰটো মানে কিয়নো কেছত ল'লে আৰু ফাইনেন্সত ল'লে অলপ কাগজৰ ইফাল সিফাল খৰচা হয় তো যাতে কাষ্টমাৰৰ মানে ভালৰ কাৰণে মই এইটো বস্তু কৰিছোঁ এইটো আগৰ পৰা মোৰ বহুত বছৰ ধৰি চলি আছে আগতে বেলেগ ডিলাৰবিলাকে কৰা নাছিল আজিকালি বেলেগ ডিলাৰবিলাকো কৰা হৈছে কাগজবোৰ এক্সট্ৰা ধৰিছে এড্ৰেছটো এবাৰ কৈ দিছোঁ খ্ৰীষ্টান বস্তি GMC ৰোড গুৱাহাটী নিয়াৰ ইগনো গণেশগুৰি বজাৰখন আৰু GMC যিখন হস্পিটেল আছে তাতে এটা লিংক ৰোড আছে এখন GMCS ৰোড বুলি কয় তাৰ ঠিক মাজতে আমাৰ পৰে আৰু গুগলত আপোনালোকে এই স্পটৰ লোকেশ্যন যদি চাৰ্চ কৰে নিশ্চয় পাব তো আজিলৈ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিম যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক ছাপোৰ্ট কৰিব আশীৰ্বাদ কৰিব তো আজিলৈ ইয়াতে সামৰি মাৰি আজিলৈ টাটা বাই বাই থেংক ইউ